গার্লফ্রেন্ডৰ নাম লিখিব পাৰিব ইমানখিনি সুবিধা আছে ইয়েস গৌৰৱে ক'ব পাৰিব খেতি কৰিম তোমাৰ নামত 6 বছৰৰ ৱাৰেণ্টি থকা ট্ৰেক্টৰ প্ৰথমবাৰৰ বাবে অসমত মুকলি কৰা হৈছে মাহিন্দ্ৰা ট্ৰেক্টৰ আপোনালোকে বহুতো দেখিছে কিন্তু আপোনালোকে প্ৰথমবাৰ হয়তো দেখিব পাৰিছে বৰ্তমান আমি আছো তাজ বিমানতা হোটেলত আৰু যোনখন হোটেলত বৰ্তমান মাহিন্দ্ৰা কোম্পানীয়ে 4খনকৈ নতুনকৈ ট্ৰেক্টৰ মুকলি কৰিছে প্ৰথমতে আপোনালোকে দেখাব সিফালে আহি যাওক প্ৰথমতে আপোনালোকে আছে 575 DI আৰু এই 575 DI সেই ট্ৰেক্টৰখনৰ ফেচিলিটি আপোনালোকক মই দেখাই আছো এইখন আছে মেক্স টৰ্গো 207A মতা বেষ্ট ইন ক্লাস আছে আৰু সেকেন্ড ব্যাকআপ টনগো হৈছে 18% আৰু তৃতীয় নম্বৰ PTO SFC GM 180 হৈ গৈছে আৰু PTO HP 41.8 HP এইখনত সুবিধা আছে ইয়াৰ পৰা আপোনালোকক মই দ্বিতীয়খন ট্ৰেক্টৰ আপোনালোকক দেখাব বিচাৰিম দ্বিতীয়খন ট্ৰেক্টৰ আপোনালোকে ইয়াত দেখাব পাৰিছে 585 DI 585 DI ট্ৰেক্টৰখনৰ আপোনালোকে এই ফেচিলিটি দেখাইছো মেক্স টৰ্ক হৈছে 215 NM আৰু ব্যাকআপ টৰ্ক হৈছে 21.5 বেষ্ট ইন ক্লাস PTO SFC হৈছে 190 আৰু PTO SP হৈছে 44.9 HP এই সুবিধা আছে এইখন ট্ৰেক্টৰ বিশেষকৈ বৰ্তমান আপোনালোকক মই দুখনকৈ ট্ৰেক্টৰ দেখাইছো আপোনালোকক তৃতীয়খন আপোনালোকক মই ট্ৰেক্টৰ দেখাবলৈ চেষ্টা কৰিম আপোনালোকে এইফালে আহিব ইয়া হৈছে তৃতীয়খন ট্ৰেক্টৰ যোনখন ট্ৰেক্টৰৰ আপোনালোকক ফেচিলিটি আপোনালোকক মই দেখাম ইয়া চাওক তৃতীয়খন ট্ৰেক্টৰ ইয়া হৈছে মাহিন্দ্ৰা 575 DI আৰু 575 DI এই ট্ৰেক্টৰখনত ফেচিলিটি হৈছে মেক্স টৰ্ক হৈছে 207 NM বেষ্ট ইন ক্লাস আৰু ব্যাকআপ টৰ্ক হৈছে 18% বেষ্ট ইন ক্লাস আৰু লগতে বহুত ধুমুহা আহি আছে আৰু লগতে হৈছে PTO SP হৈছে 41.8 আৰু লিফট কেপাসিটি হৈছে 1700 কেজি বা 1700 কেজিৰ পৰা 2000 কেজি লৈকে উইথ প্ৰিজিয়ন হাইড্ৰিকেল এজ ভেৰিয়েণ্ট আপোনালোকে দেখাব পাৰিছে তৃতীয়খন 3 নম্বৰখন ট্ৰেক্টৰ আৰু 4 নম্বৰখন ট্ৰেক্টৰ আপোনালোকে দেখাবলৈ চেষ্টা কৰিম কিয়নো 4খনকৈ ট্ৰেক্টৰ নতুনকৈ মুকলি কৰিছে মাহিন্দ্ৰাই আৰু 4 নম্বৰখন ট্ৰেক্টৰ হৈছে আপোনালোকে দেখাব পাৰিছে মাহিন্দ্ৰা 475 DI যোনখন ট্ৰেক্টৰত 475 DI হৈছে নেক্সট টৰ্ক হৈছে 194 NM ব্যাকআপ টৰ্ক হৈছে 23 অৰ্থাৎ 23% PTO SFC হৈছে 181.9 আৰু PTO SP হৈছে 37.4 HP এই কেইটা সুবিধা আপোনালোকে পাব এই ট্ৰেক্টৰখনত আপোনালোকক মই আৰু এখন ট্ৰেক্টৰ আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম আপোনালোকে ইফালে অলপ আহি যাব বিশেষকৈ ইয়া আমাৰ লগত দেখাব পাৰিছে আমাৰ দাদা আছে বিশেষকৈ ইফালে অলপ আহি যোৱা বিশেষকৈ নতুনকৈ মুকলি কৰা হৈছে অসমৰ ট্ৰেক্টৰ সেই হিচাপতে আপুনি কিবা দেখাব মানে নতুনকৈ মুকলি কৰা হৈছে অসমৰ ট্ৰেক্টৰ মানে মহিন্দ্ৰাৰ 4খন ট্ৰেক্টৰ তাকো অসমত নহয় আচলতে ভাৰতত আজি প্ৰথম ক'বলৈ গ'লে এটা আপোনালোকে চালে ট্ৰেক্টৰকেইখন ক'বলৈ বেলেগ একো নাই এটা কথা মেইন স্বাস্থ্য আমাৰ প্ৰথম গতিকে ই কঁকালৰ বিষ নকৰায় কৰালেও কম কৰাব অন্য ট্ৰেক্টৰতকৈ বাকী নেক্সট কথাটো হৈছে ইয়াৰ টকা বাচিব খেতিয়কৰ কিমান গাঁঠিৰ ধন তো তাত বাচিব আপোনাৰ প্ৰায় 1 লাখ টকা বছৰি গতিকে এইখিনি বহুত গুৰুত্বপূৰ্ণ কথা ভাল লাগিল অনুষ্ঠানত আপোনাকো লগ পাই ভাল লাগিল হে ল'ব খেতি কৰক সাৰথি হিচাপে লওক আৰু আগুৱাই যাওক এইখিনি আচলতে বেষ্ট ট্ৰেক্টৰ বুলি ক'ব লাগিব এইখন অসমৰ প্ৰথমবাৰৰ বাবে অসমত এই ভাৰততে প্ৰথমবাৰৰ বাবে এনেধৰণৰ ট্ৰেক্টৰ লঞ্চ কৰা হৈছে ভাৰততে এনেকুৱা প্ৰথম আৰু নিজৰ নাম লিখিব পাৰিব গাৰ্লফ্ৰেণ্ডৰ নাম লিখিব পাৰিব ইমানখিনি সুবিধা আছে ইয়েস গৌৰৱে ক'ব পাৰিব খেতি কৰিম তোমাৰ নামত হয় নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশেষকৈ অসমৰ 50গৰাকীতকৈ অধিক ইউটিউবাৰ আহিছে এইখন মিঠাপত আৰু ইয়াতেই প্ৰথমবাৰৰ বাবে লঞ্চ কৰা হৈছে ট্ৰেক্টৰ অসমতে নহয় ভাৰতবৰ্ষতে প্ৰথমবাৰৰ বাবে বুলি ক'ব লাগিব ট্ৰেক্টৰ লঞ্চ কৰা হৈছে চ' যদি আপোনালোকে কৃষক হয় আপোনালোকে বেষ্ট ট্ৰেক্টৰ বুলি ক'ব লাগিব এইখন আপোনাৰ এই ট্ৰেক্টৰখনেই কিনক কিনি আপোনালোকে প্ৰয়োজনীয় হাল বোৱাৰ বাকীখিনি কাম কৰক ধন্যবাদ